কালি ৰাতিৰ এটা বৰ ভাল লগা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। নিশা প্ৰায় 10:30 মান বজাত ৰঙক মই শুৱাবলৈ নিলোঁ। ৰং মানে মোৰ ল'ৰাটো। আৰু সি তেতিয়া মানে টোপনি গৈছেই আৰু ৰাতিপুৱা যিহেতু বৰ সোনকালে উঠে তাৰ মানে টোপনি বিৰাট ধৰিছে। তাৰপিছত সি শুলে, মই অলপ ইফাল সিফাল কিবা কিবি কৰিলোঁ। তাৰপিছত লাইটটো বন্ধ কৰিবৰ সময়ত মই দেখিছোঁ তাৰ হাতখনত, বাওঁ হাতখনত এটা মহে খাই আছে। সি তেতিয়ালৈকে মানে পূৰা টোপনি যোৱা নাই, কিন্তু চিলমিল টোপনি তাৰ গৈছে। তাৰপিছত মই লাহেকৈ তাৰ ওচৰলৈ গৈ ক'লোঁ, হাতখন নলৰাবা ৰ'বা, সেইবুলি কৈ মই মহটো মাৰিলোঁ। মহটো মৰাৰ লগে লগেতো তাৰ একদম খং উঠি বহি মোক কৈছে, কি কৰিলা? এইটো মোৰ পেট আছিলে, এইটো মোৰ মস্কি পেট, তাক মই ডিনাৰ কৰাই আছিলোঁ, তুমি কিয় মাৰিলা তাক? সেই কথাটো শুনি মানে মোৰ ইমান হাঁহি উঠিছে। একটো মহটোক তাৰ মানে পোহনীয়া মহ বনালে, নামো দিছে মস্কি, আৰু বোলে ডিনাৰ কৰাই আছে। ডিনাৰটো কি আকৌ নিজৰে তেজ খাবলৈ দি আছে। তাৰপিছত তাক মই গালি পাৰিম নে মৰম কৰিম, তেতিয়া মানে ভাৱ হ'ল যে সৰু ল'ৰা ছোৱালীবোৰৰ মনবোৰ যে কিমান পবিত্ৰ থাকে। তাক মহ এটাই খাই আছে, তেজ শুহি আছে, অথচ সি হাতখন লৰায়ো দিয়া নাই, কাৰণ মহটোৱে বোলে ডিনাৰ কৰি আছে। এনেকুৱা মানে একদম নিভাঁজ মনবোৰ আচলতে ডাঙৰ হৈ অহাৰ লগে লগে লাহে লাহে নাইকিয়া হৈ যায়। গতিকে মানে আমি সৰু ল'ৰা ছোৱালীবোৰৰ লগত যিমান পাৰোঁ সিমান থাকিব লাগে আচলতে। তেওঁলোকৰ লগত সময় দিব লাগে আৰু তেওঁলোকৰ সেই নিভাঁজ ভালপোৱাবোৰ নিজৰ মাজত সোমোৱাবলৈ চেষ্টা কৰিব লাগে। সেয়ে ভাবিলোঁ এই কথাটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটোতো আছিলে মোৰ ল'ৰাৰ ৰঙৰ কথা। আপোনালোকৰো নিশ্চয় কণমানিকেইটাই অদ্ভুত কিবা কিবি কাম কৰে। এতিয়া বহুতে মোলৈ মেছেজ কৰে যে তেওঁলোকৰ ল'ৰা ছোৱালী কণমানিকেইটাই মোৰ ভিডিঅ' চাই বা মই কোৱাৰ দৰে কথা ক'বলৈ চেষ্টা কৰে। বহুতেতো ভিডিঅ'ও শ্বেয়াৰ কৰিছে। গতিকে আপোনালোকৰ কণমানিকেইটাই কিবা এনেকুৱা কেতিয়াবা কৰে নেকি, যি শুনাৰ পিছত আপুনি অলপ সময় হ'লেও থমকি ৰয় আৰু আপোনাৰ মনটো প্ৰফুল্লিত হৈ যায়? যদি কৰে জনাবচোন ভিডিঅ'টোৰ তলত। আৰু লগতে আপোনাৰ কাৰণেতো ভৌতিক অভিজ্ঞতা মই আনিয়েই থাকোঁ। আৰু এটা অভিজ্ঞতা লৈ আজি নিশা আহিম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।